रत्नाकराधौतपदा हिमालयाकिरीटिनीं ब्रह्मराजऋषिरत्नाढ्यां वन्दे भारतमातरं वन्दे भारतमातरं वन्दे भारतमातरम्। राष्ट्रीय स्वयंसेवक संघ जुनाई खंड सम्मानीय संघ चालक महोदय, এই খণ্ড রাষ্ট্রীয় স্বয়ংসেবক সংঘ শতবর্ষ উদ্বোধন কার্যক্রমের মুখ্য অতিথি মহোদয়, বৃহত্তর জুলাই অঞ্চলের উপস্থিত মহানুভব জ্যেষ্ঠ শ্রেষ্ঠ আই মাতৃ যুবক যুবতী তথা আত্মীয় স্বয়ংসেবক বন্ধু সকলকে মই বিজয়া দশমী শরৎ পূর্ণিমা তথা রাস মহোৎসবের আগতীয়াকে মই শুভেচ্ছা জ্ঞাপন কৰিছো। ভগৱতী আমাক সকলোকে শক্তি প্ৰদান কৰক, দেশ জাতি মাটি ভেটিৰ সুৰক্ষাৰ বাবে এই শৰীৰে যিমান সমৰ্পণ দিব পাৰে এই সমৰ্পণ কৰিবলৈ শক্তি আৰু প্ৰেৰণা দিয়ক, মই আই ভগৱতী লক্ষ্মীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অতি আনন্দৰ বিষয়, অসমৰ এই অন্তিম চহৰখনত আমি সকলো সমবেত হৈছোঁ। সুদূৰ নাগপুৰত, মহাৰাষ্ট্ৰ প্ৰদেশৰ নাগপুৰত জন্ম হোৱা এটা সংগঠন, যি সংগঠনে সমাজৰ কাৰণে কিছু কাম কৰিব বিচাৰে, সমাজৰ কাৰণে কিছু দিব বিচাৰে, সমাজক এক কৰিব বিচাৰে, সমাজৰ প্ৰত্যেক স্তৰৰ সমাজক উত্থান কৰাব বিচাৰে, আদিবাসী জনজাতি সমাজক নেতৃত্বত আনিব বিচাৰে। সেই সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উপলক্ষে আমি ইয়াত সমবেত হৈছোঁ আৰু সংঘই অসমত কাম কৰা, ভাৰতত আৰম্ভ হোৱা তথা বৰ্তমান সময়ত স্বয়ংসেৱক কাৰ্যকৰ্তা সকলোৱে মিলি সমাজক একাকাৰ কৰি কাম কৰিব লগা কিছু বিষয় আমি সকলোৱে ইয়াত আলোচনা কৰিম। স্বামী বিবেকানন্দই কৈছিল, যদি এই ৰাষ্ট্ৰক উত্থান কৰিব লাগে, এই সমাজক আগবঢ়াই নিব লাগে, তেনেহ'লে ব্যক্তি নিৰ্মাণ খুবেই প্ৰয়োজন আছে। ব্যক্তি নিৰ্মাণ মানে দেশ জাতি সমাজ ধৰ্ম সংস্কৃতিৰ কাৰণে সমৰ্পিত এজন এজন উপযুক্ত মানুহ নিৰ্মাণ কৰিব লাগিব। শুনোতে আচৰিত লাগে, এজন মানুহে সমাজ পৰিৱৰ্তন কৰিব পাৰিব জানো? এজন ব্যক্তিয়ে ধৰ্ম সংস্কৃতি জাতিৰ কাৰণে কাম কৰিব পাৰিব জানো? কিন্তু বিবেকানন্দই কৈছিল, ম্যান মেকিং নেশ্যন বিল্ডিং। তুমি মানুহ নিৰ্মাণ কৰা, মানুহ বনোৱা, সেয়ে দেশক বনাব পাৰে। সেই মানুহ বনোৱা অভিনৱ বিষয় লৈ 1925 চনৰ বিজয়া দশমীৰ দিনা 6-7জন সৰু সৰু বালকসকলৈ ডাক্তৰ কেশৱ বলিৰাম ভেটগেৱাৰে সংগঠনত জন্ম দিছিল। উদ্দেশ্য ভাৰতক ৱৰ্ল্ডৰ পাৱাৰফুল দেশ বনোৱা। সেই সময়ত উদ্দেশ্য আছিল ভাৰতক স্বাধীন কৰা আৰু সেই স্বাধীনতাক স্থায়ী কৰা, কিয়নো ব্ৰিটিছৰ লগতে ভাৰতবৰ্ষ পৰাধীন হৈছে নহয়। পৰ্তুগীজৰ পৰা আৰম্ভ কৰি ফ্ৰান্সী, পৰ্তুগীজ, মোগল, পাঠান বিভিন্ন জাতি আহি ভাৰতবৰ্ষক অত্যাচাৰ কৰিছিল, পীড়িত কৰিছিল, ভাৰতবৰ্ষৰ ধৰ্ম সংস্কৃতিক নষ্ট কৰাৰ চেষ্টা কৰিছিল। সদুপেক্ষত ইংৰাজসকল আহি আমাৰ 250 বছৰ শাসন কৰি আমাৰ সৰ্বস্ব ত্যাগ কৰি দিলে। আমাৰ ভাষা সংস্কৃতি ধৰ্ম পৰিচয় সকলো আদি সংকটত গৰাত
মাত্ৰ ইংৰাজী শাসনৰ ব্যৱস্থাৰ ফল। যে নহওক ডাক্তৰ হেডগেৱাৰে ভাবিছিল ইংৰাজ শাসন যোৱাৰ পিছত ভাৰত আৰু পৰাধীন হ'ব নালাগে, এইটো মই স্থায়ী কৰিব লাগিব। আমি সকলোৱে বহি এই কৈ ভাৰতক আৰু পৰাধীনতালৈ যাব নালাগে, তাৰ কাৰণে কৰিব লগা বিষয় তেওঁ এই সময়ত ভাবি ল'লে যে ভাৰতৰ সকলো জাতি ভাষা পন্থ সম্প্ৰদায়ৰ মানুহ এক হ'ব লাগিব। কিয়নো ইয়াৰ যি পুত্ৰবাদ সমাজ আছে, ইয়াৰ যি মূল সমাজ আছে, সেই মূল সমাজখনকে বিভাজিত কৰি দিয়া হ'ল ষড়যন্ত্ৰমূলকভাৱে। ভাষাৰ নামত, জাতিৰ নামত, পন্থ সম্প্ৰদায়ৰ নামত ভাৰতীয় সমাজ ব্যৱস্থাক ভাগ কৰি দিয়া হ'ল। তাৰ কুফল ভাৰতে বাৰ বাৰ পৰাধীন এই শিকলিত বান্ধ খাই ভোগ কৰি আছে। সেইবাবে ডাক্তৰ হেডগেৱাৰে ভাৰতক স্বাধীন, সেই স্বাধীনতাক স্থায়িত্ব আৰু ভাৰতক ৱৰ্ল্ডৰ পাৱাৰবুক পৰম বৈভৱ বনাবৰ কাৰণে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ জন্ম দিছিল। মনত ৰখা বিষয়, ডাক্তৰজী এজন কংগ্ৰেছ কৰ্মী আছিল। তেওঁ নাগপুৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পৰ্যন্ত দায়িত্ব কৰিছিল। তেওঁ যেতিয়া কেলকাতাত পঢ়িব আহিছিল, স্বাধীনতা সংগ্ৰামৰ লগত জড়িত হৈছিল। স্বাধীনতা সংগ্ৰামত জড়িত হৈ তেওঁ নাগপুৰত থাকোঁতে 3 বাৰ জেল গৈছিল আৰু ক্ৰান্তিকাৰীৰ লগত কেলকাতাত অনুশীলন সমিতিৰ জৰিয়তে স্বাধীনতা সংগ্ৰামত ডক্টৰ হেডগেৱাৰ জড়িত হৈছিল। যেতিয়া তেওঁ নাগপুৰত ঘূৰি আহে, নাগপুৰতো তেওঁ কংগ্ৰেছৰ যি অধিৱেশন হৈছিল, সেই অধিৱেশন তেওঁ দায়িত্ব লৈ কংগ্ৰেছৰ অধিৱেশনত সফলতাৰে নাগপুৰত পাৰ কৰিছিল। ডাক্তৰজীয়ে স্বাধীনতা সংগ্ৰামত কংগ্ৰেছৰ জৰিয়তে স্বাধীনতা সংগ্ৰামত জাপ দিয়াৰ পিছত তেওঁ কিছু বিষয় তেওঁৰ মনত আহিল। সেই সময়ত ৰাজনীতি ব্যৱস্থাই তুষ্টিকৰণৰ ৰাজনীতি আৰম্ভ কৰি দিছিল। লাহে লাহে ভাৰতৰ যি মূল সমাজ আছে, হিন্দু সমাজক পিছুৱাই বিশেষ বিশেষ সম্প্ৰদায়ৰ কাৰণে তুষ্টিকৰণ কৰিব বিচাৰিছিল। তেতিয়া তেওঁ দেখিলে এই স্বাধীনতাও স্থায়ী নহ'ব নেকি? যদি স্থায়ী কৰিব লাগে তেনেহ'লে মই ভাৰতৰ মূল সমাজ হিন্দু সমাজৰ সংগঠন কৰিব লাগিব। মানুহ হাঁহিছিল। এজন MBBS ডক্টৰ, সম্পূৰ্ণ দক্ষিণ পূব এছিয়াত 48 জনহে সেই সময়ত MBBS ডক্টৰ আছিল। এজন MBBS ডক্টৰে ক'লে মই ভাৰতৰ কাৰণে সংগঠন কৰিম। কাক লৈ? সৰু সৰু বালকক। কেনেকে? শাৰীৰিক কচৰত কৰি তেওঁ সংগঠন সকলোৱে টিকিং কৰিলে। ডাক্তৰ হেডগেৱাৰৰ অলপ মাথাৰ কিবা ভুল হৈছে নেকি? হিন্দু সমাজ সংগঠন হ'ব পাৰে জানো? এই অসম্ভৱ কামক তেওঁ হাত দিব গৈছে। বহুতে সাৱধান জনাইছিল, বহুতে টিকিং কৰিছিল, কিন্তু ডাক্তৰজী মনত ভাৱ আছিল যে মই এই সমাজৰ সংগঠন কৰি দেখুৱাম আৰু এই সমাজৰ সংগঠন কৰি এজন এজন ব্যক্তি নিৰ্মাণ কৰি ভাৰতবৰ্ষক নেতৃত্ব লোৱা ব্যক্তি বনাম। তাৰ কাৰণে তেওঁ এটা পদ্ধতি আৰম্ভ কৰিলে, ব্যক্তি নিৰ্মাণ। এই পদ্ধতি হ'ল শাখা। দৈনিক ৰাজহুৱা ঠাইত শাখা হয়। শাখা মানে শাৰীৰিক, মানসিক, বৌদ্ধিক সেৱা ব্যৱস্থা সম্পূৰ্ণ দিশত এজন পৰিপক্ক ব্যক্তি নিৰ্মাণৰ কাৰণে প্ৰয়োগৰ কাৰখানা। সেই শাখাত আমি শৰীৰৰ মধ্য ধৰ্ম কলো সাধনম, শৰীৰ ঠিক ৰাখিব লাগে, 25টা সূৰ্য নমস্কাৰ কৰিব লাগে, পৰাক্ৰম দেখাব লাগে, নিযুদ্ধ দেখাৰ কাৰণে সকলো সময়তে প্ৰস্তুত থাকিব লাগে। তাৰ বাবে দ্বন্দ্ব, ব্যষ্টি, বৌদ্ধিক বিকাশ হ'ব লাগে। ধৰ্মগ্ৰন্থবিলাকৰ শ্লোক ভাৱাৰ্থ কৰি, মহাপুৰুষসকলৰ বক্তব্য ভাৱাৰ্থ কৰি, অমৃত বচন, বিভিন্ন দেশভক্তিমূলক
গীত, বিভিন্ন প্রেরণাদায়ক কাহিনী এইবিলাকৰ দ্বাৰা এজন ব্যক্তি নিৰ্মাণ হ'ব পাৰে, প্ৰেৰণা পায়। এই ব্যক্তি নিৰ্মাণ পদ্ধতি আগবঢ়াই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই আজিলৈকে প্ৰায় 1 লাখতকৈ বেছি এই ভাষাত এই ভাৰতবৰ্ষত চলে। আমার মনত প্রশ্ন হয় যে লাখ লাখ ব্যক্তি ভাষাত যায়, সেই লাখ লাখ ব্যক্তি ভাষাত গৈ কি করে? নিজকে দেশ জাতি সমাজ ধর্ম সংস্কৃতির কারণে সমর্পিত ব্যক্তি নির্মাণ করে, নিজকে প্রস্তুত করে। সেই ব্যক্তিয়ে কি করিব? সমাজের প্রত্যেক ক্ষেত্ৰত গৈ কাম করিব। আজি আমি গৌরবেৰে অনুভব কৰো, সমাজের প্রত্যেক ক্ষেত্ৰত রাষ্ট্রীয় স্বয়ংসেবক সংঘৰ স্বয়ংসেৱকে গৈ এটা বিশ্ববিখ্যাত সর্বশ্রেষ্ঠ সংগঠন খড়া করে দিছে। আমি শ্রমিক ক্ষেত্ৰত যদি চাওঁ, আজি ভারতীয় মজদুর সংঘ ট্রেড ইউনিয়নের সর্ববৃহৎ সংগঠন বিশ্ববিখ্যাত। আজি যদি ছাত্র নজর যাও, অখিল ভারতীয় বিদ্যার্থী পরিষদ বিশ্বের সর্ববৃহৎ ছাত্র সংগঠন। আজি আমি যদি যাও বনবাসী গিরিবাসী সমাজের ওচৰত যাও, তেনেহলে বনবাসী কল্যাণ আশ্রম আজি সর্ববৃহৎ সংগঠন। মাতৃভাষার শিক্ষার দ্বারা যে এদের উপযুক্ত মানুষ হব পারে, তার ভাবে আজি শংকৰদেৱ শিশু নিকেতন বিদ্যা ভারতী ভারতের সবতকে ডাঙর শিক্ষা অনুষ্ঠান, যে 40,000কে বেশি বিদ্যালয় ভারতবর্ষত চলাই আছে। আজি ধর্ম সংস্কৃতি পরম্পরা প্রসবর কারণে সকল জাতি ধর্ম সম্প্রদায় মহাপুরুষ ধর্মাচার্য সূত্রাধিকারী সকলে একটা মঞ্চত থিয় করায় বিশ্ব হিন্দু পরিষদে হিন্দবা সদা সর্বে না হিন্দু প্রকৃত ভাবে হিন্দু রক্ষা মম দীক্ষা মম মন্ত্র সমানিতা। সকল হিন্দু মোর ফৌজদার ভাই, কোনো হিন্দু সৰু হব নোৱাৰে, পতিত হব নোৱাৰে, এই স্লোগান লৈ গোটেই ভাৰতবৰ্ষত আজি হিন্দু সমাজের মাজত এক বান্ধোন আনিছে বিশ্ব হিন্দু পরিষদ। আজি ধার্মিক ক্ষেত্ৰত সর্ববৃহৎ সংগঠন। আজি রাষ্ট্র সেবিকা সমিতির জৰিয়তে মহিলাসকলৰ মাজত দেশ প্ৰেম ধৰ্ম প্ৰেম জাতি প্ৰেম এজন উপযুক্ত সন্তান নির্মাণ কেনেকৈ কৰিব পাৰি, তাৰ বাবে রাষ্ট্র সেবিকা সমিতিয়ে 90 বছৰৰ পৰা কাম কৰি আছে। তেনেকে কালচারের সাংস্কৃতিক ক্ষেত্রে সংস্কার ভারতী, ভারতীয় খেলক বসায় রাখিব লাগে, ক্রীড়া ভারতী, এনেদরে বহু সংগঠনে আমি আমার অঞ্চলত আমার ভারতবর্ষত আমার অসমত কাম কৰি আছো। এই কামৰ ফল সমাজে পাব ধৰিছে। এই কামে সমাজক এক দিগদৰ্শন কৰিছে। আজি সগৌৰৱেৰে বিবেকানন্দই কৈছিলে, আমি সগৌৰৱেৰে ক'ব লাগে আমি হিন্দু। আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কামৰ ফলত, বিবিধ সংগঠনৰ কামৰ ফলত আমি সকলোৱে আজি সগৌৰৱেৰে বুকু ভিতাই কওঁ আমি হিন্দু। এইখন দেশতে এটা সময়ত এইখন দেশকে শাসন কৰা শাসকবৰ্গই কৈছিল, মোক গাধা কব, মূৰ্খ কব, কিন্তু মোক হিন্দু নকব। আজিৰ পৰা 80 বছৰ আগত ভাৰতবৰ্ষত এনেকুৱা পৰিৱেশ সকলো আত্মকাহানিত ভুগিছিল। আমাৰ গৌৰৱজল যিটো ভাৰতীয় সংস্কৃতি, ভাৰতীয় পৰম্পৰা, ভাৰতীয় সংস্কাৰ সকলোৱে পাহৰি মোক হিন্দু নকবা, মোক লাজ লাগে, এনেকুৱা পৰিৱেশৰ ঠাইত আজি আমি সকলোৱে সগৌৰৱেৰে হিন্দু। কিয়? আমার পূর্বজসকল, আপনার মোর পূর্বজসকলে কতো গই কারো ধর্মান্তকরণ করা নাই, কারো সংস্কৃতিক নষ্ট করা নাই, কারো ধর্ম নষ্ট করা নাই, কারো মন্দির ভাঙা নাই, কারো উপকরণ ভাঙা নাই। গোটেই বিশ্ব এটাই জ্ঞান দিছে, সর্বে ভবন্তু সুখিনঃ, সকলো বিশ্ব সুখী থাক, সকলো বিশ্ব নিৰোগী থাক, সকলো পথপন্থা শ্রেষ্ঠ। আৰু ধৰ্মান্তকৰণ কৰিবলৈ ভাৰতৰ মানুহ গৈ ইউৰোপ আমেৰিকা চাইনা আৰৱ দেশত ঘূৰা নাই। সকলো আইডেন্টিটি নিজৰ আইডেন্টিটি অক্ষুণ্ণ ৰাখি ভাৰতীয় সংস্কৃতিয়ে গোটেই বিশ্বক শান্তি সমৃদ্ধিৰে কেনে
কেনেকে বাচিব লাগে সেইটো শিক্ষা দিছে। সেইকাৰণে আমি হিন্দু হোৱাত গৌৰৱ অনুভৱ কৰোঁ। আজি গোটেই বিশ্বত শিক্ষা যেতিয়া ইউৰোপত আজি আমাক শিক্ষা দিব বিচাৰে, তেওঁলোকে কাপোৰ পিন্ধিব নাজানিছিল। সেই সময়ত ভাৰতবৰ্ষত প্ৰায় 98-99% শিক্ষিত ব্যক্তি আছিল, মানুহ আছিল। প্ৰায় 1,60,000তকৈ বেছি বিদ্যালয় আছিল, 6খন বৃহৎ বৃহৎ ইউনিভাৰ্চিটি আছিল, বিশ্ববিদ্যালয় আছিল। শিক্ষা লাভ কৰিবলৈ সম্পূৰ্ণ বিশ্বৰ মানুহ আহিছিল। জাপান, চাইনা, থাইলেণ্ডৰ পৰা আৰম্ভ কৰি ইৰাণ পৰ্যন্ত পাৰস দেশৰ পৰাও শিক্ষা লাভ কৰিবলৈ মানুহ আহিছিল। শিক্ষা লাভ গোটেই বিশ্বক শিক্ষিত কৰিবৰ কাৰণে আমাৰ মানুহে চেষ্টা কৰিছিল। সেইকাৰণে কয় কীৰ্ণন্তু বিশ্বমাৰ্যম, বিশ্বক শ্ৰেষ্ঠ বনাবলৈ আমি সকলো আগবাঢ়ি যাব লাগে। সেইকাৰণে আমি হিন্দু হিচাপে নিজকে গৌৰৱ অনুভৱ কৰোঁ। আজি ভাষা জ্ঞান, আজি গণিতৰ জ্ঞান, আজি বিজ্ঞানৰ জ্ঞান, আজি জ্যোতিৰ্বিজ্ঞানৰ জ্ঞান, প্ৰকৃতিবিদ্যা জ্ঞান, সকলো শিক্ষা বিশ্বত প্ৰথমে আমাৰ পূৰ্বজসকলে দিছিল, আমাৰ ভাৰতীয় মানুহে দিছিল, আমাৰ হিন্দুৰ পূৰ্বজসকলে দিছিল। সেইকাৰণে বিবেকানন্দই কোৱাৰ দৰে আমি গৌৰৱ অনুভৱ কৰোঁ। মই হিন্দু হিচাপে তেওঁ গৌৰৱজল ইতিহাস লৈ অহা আমাৰ সংস্কৃতি, আমাৰ পূৰ্বজসকলৰ এই ইতিহাসক, এই পৰম্পৰাক আমি সকলোৱে আগবঢ়াই লৈ যাব লাগে। কোনোবাই ক'ব বিচাৰে এই ভাৰতবৰ্ষ যুক্তৰাজ্য, আমি কওঁ ভাৰত এক ৰাষ্ট্ৰ, হিন্দু ৰাষ্ট্ৰ, হিন্দুসকলৰ ইয়াৰ মালিক। আমাৰ এই সিদ্ধান্ত অটলভাৱে আমি পালন কৰোঁ। সেইভাৱে আমাৰ শাস্ত্ৰই কৈছে হিমালয় সমাৰভ্যম यावत् হিন্দু সৰোবৰম তন্দেব নিৰ্ভিতম দেশম হিন্দুস্থান প্ৰত্যক্ষতে। মোৰ দেশক, আমাৰ দেশত হিন্দু হিচাপে আমি হিমালয়ৰ আৰু সিন্ধু মহাসাগৰৰ হিন্দু মিলাই আমি সকলো হিন্দু আছো। ভাৰতবৰ্ষত বসবাস কৰা সকলো ব্যক্তি হিন্দু। তাৰ প্ৰমাণ আমি বাচস্পতি শাস্ত্ৰত পাইছো। হিমালয়ৰ হিন্দু আৰু সিন্ধু মহাসাগৰৰ হিন্দু মিলাই ভাৰতবৰ্ষত বাস কৰা সকলো ব্যক্তি হিন্দু। আমার যে এক সংস্কৃতি তার আমি প্রমাণ করব। আমি যদি ইতিহাসত যাও, দ্বারিকার ভগবান কৃষ্ণই আমার কুণ্ডিল নগরত আহি রুক্মিণীক বিয়া পাতি দিছিল। মানস সৰোবৰৰ ভগৱান শিৱই কন্যাকুমাৰী, শ্ৰীলংকাৰ ওচৰত তামিলনাডুত আহি কন্যাকুমাৰীক বিয়া পাতি দিছিল। এইটোৱে হ'ল আমাৰ ভাৰতীয় সংস্কৃতি, এক সংস্কৃতি। ক'ত দ্বাৰিকা, ক'ত কুণ্ডিল নগৰ, ক'ত তিব্বত, ক'ত তামিলনাডু, সকলো এক আছে। সেইকাৰণে ভাৰতবৰ্ষ এক ৰাষ্ট্ৰ, হিন্দু ৰাষ্ট্ৰ। আমাৰো কিছুমান পৰম্পৰা গোটেই ভাৰতবৰ্ষত এক আছে। এই নৱৰাত্ৰিবোৰ গোটেই ভাৰতবৰ্ষত বিভিন্ন ধৰণে নৱৰাত্ৰি পালন কৰে। বিহু আহে, মাঘ বিহু, বহাগ বিহু, গোটেই ভাৰতবৰ্ষত বিভিন্ন নামেৰে আমি পালন কৰোঁ। মৃতকৰ সৎকাৰৰ পৰা আৰম্ভ কৰি যি আমাৰ কুল্ল সংস্কাৰ আছে, জন্ম সংস্কাৰৰ পৰা আৰম্ভ কৰি মুখাগ্নিলৈকে সকলো ভাৰতবাসী, সকলো হিন্দুৰ পৰম্পৰা এক আছে। সেইভাবে ভাৰত এক ৰাষ্ট্ৰ আছে, এক আছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সেইকাৰণে সম্পূৰ্ণ ভাৰতবৰ্ষক আজি এক কৰি দেখুৱাই দিছে। সংঘ পৰিয়ালে গোটেই ভাৰতবৰ্ষৰ সংগঠনৰ দ্বাৰা ভাষা, জাতি, পন্থ, সম্প্ৰদায়ৰ প্ৰত্যেক ব্যক্তিক এক সূত্ৰত, এক মালাত বনাই দিব পাৰিছে। সেইকাৰণে আজি সংগঠনৰ ফল, সংগঠন কৰা ফল সমাজে পাব ধৰিছে। যে নহওক, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাম আমাৰ উত্তৰ পূৰ্বাঞ্চলত 1946 চনৰ পৰা আৰম্ভ হৈছিল। প্ৰথমতে দাদাৰাও পৰমাৰ্থ, শ্ৰী কৃষ্ণ প্ৰাঞ্জমে, বৰসুন্দৰা ওক বিভিন্ন প্ৰচাৰত মহাৰাষ্ট্ৰৰ পৰা আহি গুৱাহাটী, শ্বিলং, ডিব্ৰুগড়, অসমৰ পৰাই বাংলাদেশৰ অবিভক্ত ভাৰতৰ শ্ৰীহট্ট জিলাত সংঘৰ কাম আৰম্ভ হৈছিল।
কিছুদিন মাজত গান্ধী হত্যাৰ নিচা অপজাতক সংঘৰ ওপৰত প্ৰতিবন্ধক লগায় যেতিয়া প্ৰমাণ নহ'ল তেতিয়া আকৌ প্ৰতিবন্ধক উঠাৰ পিছত 1951 চনৰ পৰা আমাৰ সংঘৰ কাম অসমত তীব্ৰ গতিৰে হত্যাৰ পৰা ধুবুৰী গোসাইগাঁৱৰ পৰা জোনাইলৈকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শাখাৰ কাম লাহে লাহে সম্পূৰ্ণ অসমত হ'ব ধৰি আজি এটা বিপ্লৱিক ৰূপ ধাৰণ কৰিছে। আজি সংঘ অসমৰ প্ৰত্যেক ব্লকত প্ৰায় অসমৰ সকলো গাঁৱত প্ৰায় সকলো চহৰত আজি সংঘৰ শাখা আছে, সংঘৰ স্বয়ংসেৱক আছে। অসমৰ প্ৰায় প্ৰত্যেক গাঁৱত সংঘ পৰিয়ালৰ কাম আছে। আমি সকলো মিলি আজি অসমৰ উন্নতিৰ কাৰণ অসমৰ ভাষা সংস্কৃতি পৰম্পৰা অসমৰ সকলো জাতি জনগোষ্ঠী সকলো আদিবাসী সমাজ সকলো জনজাতি সমাজৰ উত্থানৰ বাবে সংঘৰ স্বয়ংসেৱকসকলে কাম কৰি আছে। সংঘই বিচাৰে সকলো জাতি জনগোষ্ঠীৰ নেতৃত্বত আহক, নিজকে স্বাভিমানী জাতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰক। তাৰ লগত সংঘ একাকাৰ আছে। সংঘই সকলো সমাজে এইটো বিচাৰে। আজি কাম আমি সকলো দেখিছো, আমি আগবাঢ়ি আছো। কিন্তু হাজাৰ বছৰ গোলামীৰ কুফল এই যে আমি গম পাওঁ, আমাক কোনোবাই কয় যে ইংৰাজ অহাৰ পিছতহে আমি বিকশিত হৈছো। সঁচা জানো? লৰ্ড মেকালে নামৰ এজনে শিক্ষা বিষয়া অসমত আহিছিল। লৰ্ড মেকালে কৈছিল যে মই ভাৰতবৰ্ষক দেখিলো, এই ভাৰতবৰ্ষক আমি যদি পৰাধীন কৰিব লাগে তেনেহলে ভাৰতবৰ্ষ ধৰ্ম সংস্কৃতি আৰু পৰিয়াল ব্যৱস্থাক নষ্ট কৰিব লাগিব। স্বাভিমানবিহীন জাতি আমি বনাব লাগিব। তাৰ বাবে এটাই মাধ্যম আছে, ইয়াৰ শিক্ষা ব্যৱস্থা আমি পৰিৱৰ্তন কৰিব লাগিব। সকলো ভাৰতীয় নিজ নিজ মাতৃভাষা নিজ নিজ সংস্কৃতিক লৈ সদায় গৌৰৱান্বিত আছে আৰু নিজ নিজ মাতৃভাষাত শিক্ষা লাভ কৰে। আমি এনে শিক্ষা পদ্ধতি আনিব লাগিব যে দেখিবলৈ সকলো কলা মলা আছে, কিন্তু মানসিকভাৱে আমাৰ ইংৰাজৰ নিচিনা ভোগবাদী হৈছে। ঠিক কথা মতে কম, লৰ্ড মেকালে ইংলেণ্ডৰ সংসদৰ দ্বাৰা এনে এটা আইন আনিলে। এই আইনৰ ফলত যে মই কৈছিলো 1,70,000কে বেছি যে বিশ্ব আমাৰ বিদ্যালয় আছিল, সকলো বিদ্যালয় বন্ধ কৰি দিয়া হ'ল। যে ইংৰাজ আহোঁতে ভাৰতবৰ্ষত 98-99% শিক্ষিত ব্যক্তি আছিল, সেই ইংৰাজসকল যেতিয়া ভাৰতৰ পৰা গুচি যায়, ভাৰতবৰ্ষত প্ৰায় 5-6% শিক্ষিত মানুহ থাকি গ'ল। আমি কেনেকে ক'ব পাৰো ইংৰাজসকলে আমাক বিকাশ কৰিলে? ইংৰাজসকল অহাৰ আগতে সম্পূৰ্ণ বিশ্বৰ 46% GDP ভাৰতবৰ্ষৰ আছিল। যেতিয়া ইংৰাজসকল গুচি গ'ল, গোটেই বিশ্বৰ GDPৰ আমি 8-9% নাথাকিব। তাতকে কম আমাৰ GDP হ'ল। ইংৰাজে আমাৰ আৰ্থিকভাৱে কেনেকে বিকশিত কৰিব? আমাৰ বিষাক্ত বিষয় আমাক ধ্বংস কৰি গ'ল। ইংৰাজসকলে আমাৰ শিক্ষা ব্যৱস্থাত হাত দিলে। কলকাতা কেন্দ্ৰ কৰি চকীদাৰ পিয়ন হোৱাৰ শিক্ষা আমাক দিয়া হ'ল। যিখন দেশত কোৱা হৈছিল কৃষি উত্তম অধম চাকৰি খেতি কৰা, এইখন দেশত উত্তম কোৱা হৈছিল। কিন্তু ইংৰাজী শিক্ষা অহাৰ পিছত লৰ্ড মেকালে বিচৰা কেৰাণীৰ চাকৰি সমপৰ্যায় শিক্ষিত লোক। এই যে বড়ো বাবু কয়, এই সম্পূৰ্ণ ভাৰতবৰ্ষতে বড়ো বাবু শব্দ চলে। তামিলনাডুতো চলে, জম্মু কাশ্মীৰতো চলে, অসমতো চলে, গুজৰাটতো চলে। এই বড়ো বাবু শিক্ষা, এই বড়ো বাবু কেৰাণী বনোৱা শিক্ষা ইংৰাজসকলে আমাক দি গ'ল। তাৰ কুফল আজি আমি সকলোৱে ভুগি আছো। আমি এজন আত্মকেন্দ্রিক ব্যক্তি হৈ গ'লো। আমাৰ শিক্ষাৰ মানদণ্ড চকীদাৰ পিয়ন কেৰাণীৰ নিচিনা বনাই দিলে ইংৰাজসকলে বিচৰা ধৰণে। আমি কলা ৰঙৰ ইংৰাজ হৈ গ'লো। তাৰ ফলত আজি আমি অসুৰক্ষিত সমাজ হৈ গ'লো। আজি আমাৰ ধৰ্ম সুৰক্ষিত নাই, আমাৰ সংস্কৃতি সুৰক্ষা নাই, আমি জাতিসত্তা আজি সুৰক্ষিত নাই।
ইউৰোপৰ পৰা আহি মানুহে আমাক বিপথে লৈ যোৱাৰ চেষ্টা কৰে। সেই চীন ৰাছিয়াৰ পৰা অহা আদৰ্শই আমাক শিক্ষা দিব বিচাৰে। আজি আমাৰ মাটি লেঞ্জিয়া আদৰ্শ বলত আছে। আজি আমাৰ ভণ্টিসকল আইসকল আজি লফজিয়া আদৰ্শ বলত আছে। যুৱ প্ৰজন্মক ড্ৰাগছ মদ বা বিভিন্ন ধৰণৰ নিচাদ্ৰব্যৰ প্ৰতি আকৰ্ষণ কৰি দিয়া হৈছে। এক প্ৰকাৰ আমাৰ জাতিসত্তা এইবিলাক কাৰণত আজি সংকটত আছে। আজি ভূমি খিলঞ্জীয়া মানুহৰ হাতৰ পৰা লাহে লাহে বেলেগ মানুহৰ হাতত পৰি আছে। তাক বচাব লাগে। যদি যুৱ প্ৰজন্মৰ ড্ৰাগছৰ কবলৰ পৰা যদি বচাব লাগে, আমাৰ আই ভনীসকলক লফজিয়া আদৰ্শ কবলৰ পৰা বাচিব লাগে, তেনেহ'লে আমি অসমত থকা সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠী সকলো হিন্দু এক হ'ব লাগিব। তাৰ বাবে আমি সকলোৱে সংঘৰ শাখা সংঘ কাৰ্যপদ্ধতিত আহিব লাগিব। আমি আমাৰ জাতিসত্তাক নিৰ্মাণ কৰিব লাগিব। আমি সকলো জাতি জনগোষ্ঠীয়ে নিজৰ ভাষা সংস্কৃতিক সুৰক্ষা কৰিব লাগিব। লগতে সম্পূৰ্ণ অসমক সুৰক্ষা কৰিবৰ বাবেও আমি এক হ'ব লাগিব। এই সময় আহি গৈছে। তাৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই আপোনালোকৰ 5টা বিষয় আজি আলোচনা কৰিব। আপোনালোকৰ ওচৰত 5টা বিষয় সংঘই আনিছে। এই 5টা বিষয় আমি সকলোৱে আমি আলোচনা কৰোঁ। আমাৰ ভাষা আজি সুৰক্ষিত নে? সব ভাষাৰ প্ৰতি সকলো মানুহে গৌৰৱ অনুভৱ কৰিব লাগে। মই আজি অসমীয়া ভাষী, মই আজি মিচিং ভাষী, মই আজি দেউৰী ভাষী, মোৰ ভাষা আজি সুৰক্ষিত আছেনে? মোৰ ভাষাত মোৰ সন্তানে মোক মাতেনে? নে মম্মী পাপা বুলি মাতে, নে আংকল আন্টি বুলি মাতে? আমি মনত ৰাখিব লাগে। আজি মোৰ ভাষা মোৰ দেশতে আজি অসুৰক্ষিত। মোৰ ল'ৰা ছোৱালী মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী মাধ্যম স্কুলত পঢ়ি আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ। তাৰ কুপৰিণতি সেই সন্তানক নিজৰ ধৰ্ম, নিজৰ সংস্কৃতি, নিজৰ ভাষা, নিজৰ পৰম্পৰাৰ প্ৰতি কেতিয়াও গৌৰৱ নানে ইংৰাজী শিক্ষায়। আমি সকলোৱে নিজৰ ভাষা স্বভাষাৰ প্ৰতি গৌৰৱ অনুভৱ কৰিব লাগিব। স্বভূষা আমাৰ যে ড্ৰেছ আছে, যে আমাৰ কাপোৰ আছে, ধুতি চুৰিয়াৰ পৰা লৈ আমি জানো যে প্ৰত্যেক ভাইসকলৰ যি গামোচা আছে, যি আৰনা আছে, যি মাফলাৰ আছে, স্বগৌৰৱেৰে পিন্ধিব লাগিব। স্বভূষাৰ প্ৰতি আমাৰ গৌৰৱ থাকিব লাগিব। লাহে লাহে আমি নিজৰ পোচাক বাদ দি টাইচুক মুক্তি হৈছোঁ। আমাৰ উৎসৱ পাৰ্বণত বিয়া সকামত আমি টাই পিন্ধি চুট পিন্ধি উদযাপন কৰোঁ। কেতিয়াও এইটো ঠিক নহয়। নিজৰ সব ড্ৰেছ যিটো আমাৰ স্বভূষা আছে সেইটোৰ প্ৰতি আমি সদায় গৌৰৱান্বিত থাকিব লাগে। স্বভাজন আমাৰ যি গীত মাত আছে, আমাৰ যি পৰম্পৰা আছে, আমাৰ যি কালচাৰ আছে, তাৰ প্ৰতি আমাৰ গৌৰৱ অনুভৱ কমিছে আছে, লাহে লাহে কমিব ধৰিছে। সেইটো আমি জাতিসত্তা নিৰ্মাণৰ কাৰণে কেতিয়াও ভাল সংকেত নহয়। আমি আমাৰ গীত মাত উপাসনা কেতিয়াও এৰিব নালাগে। গৌৰৱেৰে আমি লৈ যাওঁ। নিজৰ বিয়া হোক, নিজৰ অঞ্চলত পূজা হোক, মই মিচিং ভাষী, মই দেউৰী ভাষী, মই অসমীয়া ভাষী, মই কীৰ্তন বৰগীত ঘোষা আমাৰ যি উপাসনাৰ গীত আছে আমি সেইটোৱে বজাওঁ। মই নিজৰ ঘৰত বিয়াত আমি বিদেশী গীত মাত নবজাওঁ। সেইটো গৌৰৱেৰে আমি পালন কৰিব লাগিব। স্বভৱন আমাৰ যি পূৰ্বপুৰুষসকলে আমাৰ যি ঘৰ গৃহ ব্যৱস্থা ৰাখিছে সেইটো আমাৰ গৌৰৱ। তাৰ প্ৰতি আমি গৌৰৱান্বিত হ'ব লাগে। তাৰ পৰিৱৰ্তে আজি আমি ডাঙৰ ডাঙৰ ঘৰ বনাই আছোঁ, কিন্তু তাত হিন্দু সংস্কৃতি আমাৰ সমাজৰ পৰম্পৰা আমি জানো যে সমাজৰ যি কালচাৰ আছে সেইখন ঘৰত প্ৰতিষ্ঠিত হয়নে? যদি নহয় আমি সেই বিদেশীমুখী গৃহ নিৰ্মাণ আমি এৰিব লাগিব। মোৰ সমাজ মোৰ পৰম্পৰাই যি ঘৰ ব্যৱস্থা দিছে তাক গৌৰৱেৰে আমি পালন কৰিব লাগিব আৰু নিজৰ ঘৰত দেখুৱাব লাগিব। তেতিয়াহে আমি গৌৰৱেৰে নিজৰ অসমীয়া নিজকে হিন্দু পৰিচয় দিব পাৰিম। স্বভাৱন শ্ৰভ্ৰমণ আজি আমি বহুত টকাৰ
মালিক হ'ব পাৰোঁ, উচ্চ শিক্ষিত হ'ব পাৰোঁ। কিন্তু অসমতে উত্তৰ পূৰ্বাঞ্চলতে বহুত ঠাই আছে যাক আমি ভ্ৰমণ কৰিব পাৰোঁ। তাক শেষ কৰি গোটেই ভাৰতবৰ্ষত ভ্ৰমণ কৰি তাক শেষ কৰি আমি গোটেই বিশ্ব ভ্ৰমণ কৰিবলৈ যাওঁ। কিন্তু আজি ভ্ৰমণৰ ক্ষেত্ৰতো আমি নিজৰ ওচৰত থকা পৰশুৰাম কুণ্ডত মই নাযাব যোৱাই নাই, মালিনী থানত মই যোৱাই নাই, মাজুলীত মই যোৱাই নাই, কিন্তু মই ক'ত ভ্ৰমণ কৰিব গৈ আছোঁ? মালদ্বীপ। গৌৰৱৰ বিষয় হ'ব নোৱাৰে। মই কুণ্ডিল নগৰ দেখাই নাই কেতিয়া, কিন্তু মই ক'ত ভ্ৰমণ কৰিব গৈছোঁ বোলে ইণ্ডোনেছিয়া, থাইলেণ্ড। ভ্ৰমণ মোৰ দেশত কৰিম, মোৰ অঞ্চলত কৰিম, মোৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেক ঐতিহাসিক ঠাইত যাম, তাক গৈ নিজকে গৌৰৱান্বিত কৰিম। তাৰপিছতে মই বিশ্বমুখী হ'ম। ভ্ৰমণো আজি আমাৰ নিজৰ অঞ্চলক বাদ দি আমি আৰম্ভ কৰিছোঁ। আৰু এটা বিষয়, স্বভোজন। আমি ভোজন এৰিছোঁ নেকি? অতি সোনকালে আমি সকলোৱে মিলি নিজৰ যিটো ভোজন ব্যৱস্থা আছিল তাকো লাহে লাহে আমি এৰিব ধৰিছোঁ। মই মায়ে বনোৱা সেই আলু পিটিকা ভাত ইমান স্বাদিষ্ট আছে, অমৃততুল্য। কিন্তু নৱপ্ৰজন্ম বিশেষকৈ আজিকালি আমি মায়ে বনোৱা সেই তিল পিঠা, পেহীয়ে বনোৱা সেই ঘিলা পিঠা, চুঙা পিঠা, খুৰীয়ে বনোৱা সেই লাড়ু আমি এৰিছোঁ নেকি? যদি এৰিছোঁ, আমাৰ জাতি ব্যৱস্থা আমি কেতিয়াও ম'ম' চাওমিন মেগী খাই স্থান দিব নালাগে। মায়ে বনোৱা পিঠাই আমাৰ কাৰণে ঔষধ তুল্য, অমৃত তুল্য। মোৰ আইতাই বনোৱা সেই চুঙা পিঠাই মোৰ কাৰণে গৌৰৱ। আমি স্বভোজনক আকৌ আগ্ৰহ বঢ়াব লাগিব। আমি হোটেলত গৈ এই পৰকীয়া বিদেশী খাদ্য যেতিয়া গ্ৰহণ কৰিব ধৰিছোঁ, তাৰ কুফল যুৱ সমাজক সমাজ ব্যৱস্থাত কৰিব ধৰিছে। সেই বিদেশী খাদ্য খাই আমি মানসিকভাৱে শাৰীৰিকভাৱেও বহু দুৰ্বল হৈ পৰিছোঁ। সেইবাবে স্বভোজন আমাৰ কাৰণে গৌৰৱ থাকিব লাগে নিজৰ ভোজনৰ ওপৰত। সেইবাবে সংঘই এই 5টা বিষয় প্ৰত্যেক কাৰ্যকৰ্তা, স্বয়ংসেৱক আৰু সমাজৰ প্ৰত্যেক ঘৰত হওক, এইটো শতাব্দী উপলক্ষে সমাজৰ প্ৰতি আগ্ৰহ ৰাখিছে। তাৰ বাহিৰেও সমাজৰ পৰিৱৰ্তনৰ কাৰণে 5টা বিষয় আমি সকলোৱে আলোচনা কৰিম। এই 5টা বিষয় কি আছিল? স্বভাষা, স্বভূষা, স্বভাজন, স্বভোজন, স্বভ্ৰমণ, স্বভৱন। এই বিষয় আমাৰ ব্যক্তিগত বিষয় আছে, মোৰ ঘৰৰ বিষয় আছে, আৰু সমাজৰ বিষয় 5টা সংঘই সমাজৰ সন্মুখত ৰাখিছে। মূল বিষয় হ'ল মূল্য অধিষ্ঠিত পৰিয়াল, যাক আমি পৰিয়াল প্ৰবোধন বুলি কওঁ। আমি শিক্ষিত হ'লোঁ, আমাৰ ঘৰ বহুত ডাঙৰ ডাঙৰ হ'ল, আমি এচি গাড়ীত ঘূৰা হ'লোঁ, কিন্তু লাহে লাহে আমাৰ মন সৰু হ'ব ধৰিল। তাৰ সুপৰিণতি আজি মা দেউতা, সমাজৰ জ্যেষ্ঠ ব্যক্তিক আমি বিচাৰি যাওঁ, ক'ত পাওঁ? বৃদ্ধাশ্ৰমত পাওঁ। এতিয়াও বৃদ্ধাশ্ৰম বাঢ়া, মা দেউতা বৃদ্ধাশ্ৰমত থকা, ঘৰত মা দেউতা অৱহেলা হোৱা আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে ভাল লক্ষণ নহয়। সাৱধান হ'ব লাগিব। এই মা দেউতা হ'ল আমাৰ দেৱতুল্য। এই দেৱতুল্য মা দেউতাক লাহে লাহে আমাৰ সমাজ ব্যৱস্থা এনে ঘূৰি ধৰিছে। আমি বৃদ্ধাশ্ৰমত ৰাখোঁ, সাৱধান মনত ৰাখিব। আমি ভগৱানৰ ওচৰত যাওঁ, ভগৱানৰ ওচৰত কি মন্ত্ৰ গাওঁ? তমেব মাতা পিতা তমেব, মানে হে ভগৱান, তুমি মোৰ মা দেউতাৰ সমান। আমি গোটেই ভাৰতবৰ্ষৰ তীৰ্থ ভ্ৰমণ কৰোঁ, কিন্তু মোৰ ঘৰত থকা, মোৰ সমাজত থকা মা দেউতা অবুদ্ধি কৰিছে। আমাৰ সমাজৰ পৰা ব্যক্তিসকলে বৃদ্ধাশ্ৰমত মা দেউতা ৰাখে, কিন্তু ভগৱানে কি আমাক আদেশ দিছে? তোমাৰ মা দেউতাৰ সমান নহয়। মোৰ সন্মুখত থকা মা দেউতা মোৰ কাৰণে ভগৱান। আজি সমাজত
এই বৃদ্ধাশ্রম আমি বাঢ়িবলৈ দিব নালাগে। বৃদ্ধ মা দেউতাক ঘৰত ৰাখি সেৱা শুশ্ৰূষা কৰা আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা। লগতে ভাই ককাই, ভাই ভনী সকলো মিলা এটা সমৃদ্ধিশালী পৰিয়াল ব্যৱস্থা হিন্দু সংস্কৃতিৰ আধাৰ। আমাৰ পৰিয়াল ব্যৱস্থাৰ আধাৰে হ'ল যৌথ পৰিয়াল ব্যৱস্থা। এতিয়াও মই গৌৰৱেৰে কওঁ, উত্তৰ পূৰ্বাঞ্চলত পৰিয়াল ব্যৱস্থা, বিশেষকৈ জনজাতি সমাজৰ পৰিয়াল ব্যৱস্থা এতিয়াও যৌথ পৰিয়াল ব্যৱস্থাই আছে। কিছু আধুনিকতাৰ হাবাত পৰি নগৰমুখী কিছু ব্যক্তিৰ পৰিয়াল ব্যৱস্থাই ভাঙোনমুখী হৈছে, কিন্তু আমি জনজাতি সমাজৰ পৰিয়াল ব্যৱস্থা এতিয়াও যৌথ এক আছে, এক কৰি ৰাখিব লাগিব। এইটোৱে আমাৰ পৰিচয়, এইটোৱে আমাৰ গৌৰৱ। আমাক ইংৰাজসকলে শিকাই থৈ গ'ল সুখী পৰিয়াল, সৰু পৰিয়াল কেতিয়াও হ'ব নোৱাৰে। যৌথ পৰিয়াল, সুখী পৰিয়াল। যৌথ পৰিয়াল যদি থাকে আমি সকলো কঠিন অৱস্থা পাৰ কৰিব পাৰিম। যদি পৰিয়াল ব্যৱস্থা ভাঙে তেনেহ'লে সমাজ সংকটত পৰিব। আমি মহাভাৰতৰ যুদ্ধত দেখা পালোঁ, এটা পৰিয়াল আছিল কৌৰৱ পাণ্ডৱ, ভাঙোনমুখী হ'ল, তাৰ কুপৰিণতি সমাজ সংকটত পৰিল। 18 দিনৰ বিখ্যাত মহাভাৰত যুদ্ধ হ'ল, লাখ লাখ মানুহ মৰিল, সমাজ সংকটত। যেতিয়া পৰিয়াল এক থাকে, ৰামায়ণত পাওঁ এজন দেউতা, 3জনী মাক, 4জন সন্তান দশৰথৰ এক আছিল। সেইকাৰণে ৰামায়ণ যুগত সমাজৰ সকলো নেগেটিভ শক্তিক পৰাস্ত কৰি দিলে। সকলো আসুৰিক শক্তি এই 4জন ভাই ককাৰ ওচৰত পৰাস্ত হৈ গ'ল। সেইবাবে আমি আমাৰ পৰিয়াল ব্যৱস্থা টিকাই ৰাখিব লাগিব, আৰু বিশেষকৈ পৰিয়াল ব্যৱস্থা টিকাই ৰখাৰ লগতে সম্বন্ধবিলাক বৰ্তাই ৰাখিব লাগিব। দুৰ্ভাগ্যজনকভাৱে আজি আমি মম্মী, পাপা, আংকল, আণ্টিৰ বাহিৰে সম্বন্ধ পাহৰিব ধৰিছোঁ। কিমান সুন্দৰ ব্যৱস্থা আছিল, ককা, আইতা, বৰদেউতা, বৰমা, খুৰা, খুৰী, পেহা, পেহী, মামা, মামী, তাৱৈ, আমক, এটা বৃহৎ পৰিয়াল ব্যৱস্থা আছিল, এতিয়াও আছে। আমি তাক কঠোৰভাৱে পালন কৰি যাওঁ, তেনেহ'লে আমি অসমবাসী হিচাপে, উত্তৰ পূৰ্বাঞ্চলবাসী হিচাপে বিশ্বৰ বুকুত সদায় গৌৰৱান্বিত হৈ থাকিম যে আমি এতিয়াও যৌথ পৰিয়াল ব্যৱস্থা বৰ্তাই ৰাখিছোঁ। 2 নম্বৰ পৰিয়াল ব্যৱস্থাৰ লগতে 2 নম্বৰ কুটুম্ব প্ৰৱৰ্তনৰ লগতে 2 নম্বৰ বিষয় স্ববোধ। অলপ আগতে আলোচনা কৰিছোঁ, আমাৰ কাৰণে স্বভাষা, স্বভূষা, স্বভাজন, স্বভ্ৰমণ, স্বভৱন আমাৰ কাৰণে সদায় নিজৰ থাকিব লাগিব, নিজৰ কালচাৰ, নিজৰ পৰম্পৰা থাকিব লাগিব। 3 নম্বৰ বিষয় পৰ্যাবৰণ সংৰক্ষণ। গোটেই বিশ্বত ত্ৰাহিমাম ভুগি আছে, কিয়? বোলে পৰ্যাবৰণ সংকটত আছে। কোনে কৰিছে পৰ্যাবৰণৰ সংকট? তোমালোকে কৰিছা। তোমালোকৰ ভোগবাদী সংস্কৃতিয়ে আজি ইউৰোপৰ দেশবিলাক, অষ্ট্ৰেলিয়াৰ দেশ, আমেৰিকাৰ দেশবিলাক ত্ৰাহিমাম ভুগি আছে। কিন্তু আমি এতিয়াও প্ৰকৃতি সংৰক্ষণ কৰোঁ। আমি গছক পূজা কৰোঁ, নদীক পূজা কৰোঁ, সাপক পূজা কৰোঁ, আমি সূৰ্যক দেৱতা হিচাপে পূজা কৰোঁ। আমাৰ প্ৰত্যেক জাতি জনগোষ্ঠীয়ে নিজৰ সংস্কৃতিক, প্ৰকৃতিক সংৰক্ষণ কৰি এই সংস্কৃতি বৰ্তাই ৰাখিছে। আমি সকলোৱে বৃক্ষাৰোপণ, পানী সংৰক্ষণ, জল সংৰক্ষণ এইবিলাক বিষয় কঠোৰভাৱে পালন কৰিব লাগিব। তেতিয়াহে আমি বিশ্বক জনাব পাৰিম আমাৰ সংস্কৃতিয়ে তুলসী গছক কাটি চাকি জ্বলায়, আমাৰ সংস্কৃতিয়ে দুৰ্গা পূজাত নট বৃক্ষক পূজা কৰে, আমাৰ সংস্কৃতিয়ে মনসা পূজা শ্ৰাৱণ মাহত খাপৰো পূজা কৰে। আমাৰ সংস্কৃতি এতিয়াও পুখুৰী, নদী ফালে ঘূৰি বেয়া কাম নকৰে। এই সংস্কৃতি পাহাৰ, পৰ্বত সকলোকে সুৰক্ষিত কৰা আমাৰ সংস্কৃতি এতিয়াও বাকী আছে। গোটেই বিশ্বক আমি সগৌৰৱেৰে ক'ব পৰা পৰিৱেশ আমি নিৰ্মাণ কৰিব। আৰু এটা বিষয় আছে, স্বাধীনতাৰ 80 বছৰ পিছতো আজি এই বিষয়ে আলোচনা কৰিব নালাগিছিল। সেইটো বিষয় হ'ল নাগৰিক কৰ্তব্য পালন। তাত কিন্তু আমি ভাৰতীয়, আমি অসমবাসী নিশ্চয় পিছত আছোঁ। আজি আমাৰ ৰাজহুৱা ঠাই স্বচ্ছ হৈ নাথাকে, আমাৰ টাউন স্বচ্ছ নাই, আমাৰ সন্মুখত থকা ৰাস্তাটোত ডাঙৰ খাল আছে, তাত আমি এক ঠেলাত মাটি আনি নেপেলাওঁ।
কোনে পেলাব লাগে? চৰকাৰে পেলাব লাগে। টাউনখনে চাফা কৰিব লাগে, মিউনিচিপালিটিয়ে কৰিব লাগে। ট্ৰেইনৰ বগী কোনে চাফা কৰি দিব লাগে? ৰেল কৰ্মীয়ে কৰি দিব লাগে। এইটো জানো ভাল? সেই ট্ৰেইন আমাৰ নহয়, সেই নগৰ আমাৰ নহয়, সেই মিউনিচিপালিটি এলেকা আমাৰ নহয়, সেই মোৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো মোৰ নহয়, মোৰ ঘৰৰ ওচৰত থকা ক্লাব স্কুল সেইটো মোৰ কাৰণে পূজনীয় নহয়, সেই বিদ্যালয় মোৰ কাৰণে মন্দিৰ নহয়, নিশ্চয় হয়। সেই স্কুলক সৰ্বাংগ সুন্দৰ কৰা প্ৰত্যেক নাগৰিকৰ কৰ্তব্য। মোৰ মিউনিচিপালিটি অঞ্চলক স্বচ্ছ কৰি ৰখা মোৰ দায়িত্ব। ট্ৰেফিক নিয়মৰ পৰা আৰম্ভ কৰি সকলো বস্তু চৰকাৰী নিয়মক 100% যদি পালন কৰোঁ, প্ৰত্যেক স্বয়ংসেৱক কাৰ্যকৰ্তা, বিবিধ সংগঠনৰ কাৰ্যকৰ্তাই কালি সমাজে নিশ্চয় অনুকৰণ কৰিব। নাগৰিক কৰ্তব্য পালনত আমি সকলো অগ্ৰজ থাকিব লাগিব, সন্মুখত থাকিব লাগিব, পালন কৰিব লাগিব। সেইবাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সমাজ পৰিৱৰ্তনৰ 5টা বিষয় আপোনালোকৰ সন্মুখত ৰাখিছে। সদৌ শেষত আমি সকলোৱে মিলি এইবিলাক কাম কৰি আছো, ইয়াত এটা ফল আছে আমি পাইছোঁ। আমাৰ জাতিসত্তা নিৰ্মাণৰ পৰা আৰম্ভ কৰি আমি বিশ্বৰ বুকুত বিশ্ব শান্তি সমৃদ্ধি দিবৰ কাৰণে প্ৰত্যেক কাৰ্যকৰ্তা স্বয়ংসেৱকৰ সন্মুখত এটা দায়িত্ব আছে। আজি সকলোৱে কৈছে যে আমি বিশ্বক পৰিৱৰ্তন কৰি দিম, সেইকাৰণে তোমালোকে তোমাৰ ধৰ্ম এৰি আমাৰ ধৰ্মত আহা। সকলোৱে কৈছে তোমালোকে তোমাৰ সিদ্ধান্তক এৰি দাস কেপিটেলক নিজৰ বনাই লোৱা, কমিউনিষ্ট হোৱা, সকলো দুনিয়াত মিছা। আমি কেতিয়াও পৃথিৱীক কোৱা নাই তোমালোক মিছা, আমি সত্য। সকলো সত্য আছে, আমি সকলো পৃথিৱীক একেলগে আগবাঢ়ি যাওঁ। তোমাৰো ৰাখা, আমাকো জীয়াই থাকিবলৈ দিয়া। তোমাকো আমি সন্মান কৰোঁ, আমাৰ ধৰ্ম সংস্কৃতি পৰম্পৰাকো তোমালোকে সন্মান কৰা। বিশ্বক শান্তি সমৃদ্ধি যদি দিব লাগে, তেনেহ'লে হিন্দু সংস্কৃতিহে দিব পাৰে। সেই হিন্দু সংস্কৃতি, সেই ভাৰতীয় সংস্কৃতি, সেই সনাতন সংস্কৃতি আপোনাৰ মোৰ পূৰ্বসকলে পালন কৰি আহিছে। সেইবাবে আপুনি মই সকলোৱে এই সনাতন সংস্কৃতিক বিশ্বৰ বুকুত লৈ যাব লাগিব। আজি গোটেই বিশ্ব ভাৰতীয় সংস্কৃতি পৰম্পৰা আগ্ৰহেৰে পালন কৰে। আজি যোগ গোটেই বিশ্বৰ বুকুত, আজি যোগ আসন প্ৰাণায়ামে গৌৰৱেৰে ভাৰতীয় সংস্কৃতিৰ ৰাষ্ট্ৰসংঘৰ বুকুতো পালন কৰি আহিছে। ভাৰতীয় গীত মাত, ভাৰতীয় পৰম্পৰা, ভাৰতীয় সংস্কৃতি হাজাৰ হাজাৰ লাখ লাখ মানুহ আজি অনুগামী গোটেই বিশ্ব কৰিছে। তাৰ কাৰণ এটাই, যিটো শান্তি আছে, যি মানসিক শান্তি আছে, যি আধ্যাত্মিক শান্তি আছে, ভাৰতীয় সংস্কৃতিয়ে বিশ্বক দিব পাৰে। এই ভাৰতীয় সংস্কৃতিৰ বাহক আপুনি মই সকলোৱে মিলি বিশ্ব শান্তি সমৃদ্ধি দিলে সুন্দৰ পৃথিৱী নিৰ্মাণ হ'ব। এই সুন্দৰ পৃথিৱী নিৰ্মাণ কৰিবলৈ বাবে আমি সকলোৱে যোৱা 100 বছৰৰ পৰা কাম কৰি আছো। ভগৱানে আমাক শক্তি দিছে, আজি আৰু আগবাঢ়িব লাগিব। সকলো ভাষা, জাতি, সম্প্ৰদায়, পন্থ উপগ্ন ব্যক্তিক আমি এক লৈ হাতে হাত ধৰি যদি আগবাঢ়ো, তেনেহ'লে এদিন আমি সৰ্বাংগ সুন্দৰ ধেমাজি, সৰ্বাংগ সুন্দৰ জোনাই, সৰ্বাংগ সুন্দৰ অসম শেষত বিশ্বক নেতৃত্ব লোৱা এই বিশ্বগুৰু ভাৰত চকুৰ সন্মুখত দেখিবলৈ পাওঁ। মই এইটোৱে আগ্ৰহ ৰাখি শতাব্দী উপলক্ষে স্থানীয় কাৰ্যকৰ্তাসকলে মোক আগ্ৰহ কৰিছিল, মই দুআষাৰ কোৱাৰ চেষ্টা কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোকে দেশ, জাতি, ধৰ্ম, সংস্কৃতি, পৰম্পৰাক ৰক্ষা কৰিবৰ বাবে আগবাঢ়ি যাবলৈ সাহস দিয়ক, শক্তি দিয়ক, সকলোকে এক কৰি লৈ যাওক। সকলো নিৰোগী থাকক, সকলো সুন্দৰ থাকক, এইটো আগ্ৰহ ৰাখি সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ওম শান্তি শান্তি শান্তি।